নমস্কাৰ আজি আমি ডিজিটেল আই স্ট্ৰেইন বা কম্পিউটাৰ ভিজন সিন্ড্ৰোম সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো। বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ বহুল ব্যৱহাৰৰ ফলত আমি সকলোৱে মোবাইল বা কম্পিউটাৰ বেছিকৈ ব্যৱহাৰ কৰিছো। এই মোবাইল বা কম্পিউটাৰ বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত আমাৰ চকুজুৰিৰ ক্ষতি হৈছে, কাৰণ কম্পিউটাৰ বা মোবাইলৰ পৰা যিটো ৰশ্মি ওলাই সেই ৰশ্মিটোই আমাৰ চকুৰ সমুখৰ ভাগৰ যিটো কৰ্ণিয়া আছে, কৰ্ণিয়াত আপোনাৰ পানীৰ পৰিমাণটো কমাই দিয়ে আৰু তাৰ ফলত চকুজুৰি শুকান হৈ যায়। এতিয়া এই মোবাইল বা কম্পিউটাৰ বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত আমাৰ কি সমস্যাৰ সৃষ্টি হৈছে? প্ৰথম কথা, চকুজুৰি শুকান হৈ গৈছে, চকুজুৰি বিষায়, চকুজুৰি কেতিয়াবা পানী ওলায়, কেতিয়াবা মূৰৰ বিষ হয় আৰু কেতিয়াবা মূৰৰ বিষৰ লগত মূৰ ঘূৰাবও পাৰে। এই গোটেইবিলাক লক্ষণকে একেলগে আমি কম্পিউটাৰ ভিজন সিন্ড্ৰোম বা ডিজিটেল আই স্ট্ৰেইন বুলি কওঁ। এতিয়া এনেকুৱা যদি লক্ষণ দেখা যায় তেতিয়াহ'লে আমি কি কাম কৰিব পাৰোঁ? প্ৰথম কথা, আমি যিমান পাৰোঁ সিমান কম্পিউটাৰ স্ক্ৰীনৰ পৰা চকুজুৰি আঁতৰাই ৰাখিব লাগে। আজিকালি যিহেতু সেইটো প্ৰায় সম্ভৱ নহয়, সেয়েহে যেতিয়া আমি কম্পিউটাৰ স্ক্ৰীনত চাওঁ তেতিয়া আমি চকুজুৰি মাজে এনেকৈ টিপিয়াই থাকিব লাগে। কিয়? কাৰণ আমাৰ চকুৰ ওপৰত এটা লেক্ৰিমেল গ্লেণ্ড থাকে। এই লেক্ৰিমেল গ্লেণ্ডৰ পৰা চকুৰ পানী নিঃসৰণ হয়। চকুৰ পানীয়ে আমাৰ চকুৰ সন্মুখৰ ভাগটো তিয়াই ৰাখে আৰু চকুত নিউট্ৰিশ্যন ছাপ্লাই কৰে। এতিয়া যদি আমি এই কম্পিউটাৰ বা মোবাইল বেছিকৈ চোৱাৰ ফলত যেতিয়া আমি চকুজুৰি ব্লিংক নকৰোঁ, এনেকৈ যদি টিপিয়াই নাথাকোঁ, তেতিয়াহ'লে চকুৰ পানী নিঃসৰণ কমকৈ হয়। কমকৈ হোৱাৰ ফলত আমাৰ চকুজুৰি শুকান হৈ যায় আৰু চকুজুৰিয়ে ভালকৈ নিউট্ৰিশ্যন নাপায়। সেইকাৰণে সদায় আমি মাজে টিপিয়াই থাকিব লাগে। দ্বিতীয় হৈছে 20-20-20 ৰুল। মানে আমি যেতিয়া সদায় 20 মিনিট কম্পিউটাৰৰ আগত বহিলে তাৰপিছত আমি 20 ছেকেণ্ড কমেও আমি গেপ দিব লাগে আৰু 20 ফুট আঁতৰত থকা গছ-গছনি, আকাশ ইত্যাদি চাব লাগে। কিয় লাগে? কাৰণ এইটোৱে আমাৰ চকুৰ মাচলবিলাক ৰিলেক্সেশ্যন দিয়ে আৰু আমাৰ চকুজুৰি সজীৱ কৰি ৰাখে। তৃতীয় হৈছে আমি কম্পিউটাৰ বা মোবাইল স্ক্ৰীনৰ যিটো ব্ৰাইটনেছ সেইটো অলপ কমাই ল'ব লাগে, কাৰণ বেছি ব্ৰাইটনেছে আমাৰ চকুত প্ৰভাৱ পেলায়। চতুৰ্থতে হৈছে আমি এযোৰ এণ্টি গ্লেয়াৰ চশমা পিন্ধিব পাৰোঁ। ভাল কোৱালিটিৰ এণ্টি গ্লেয়াৰ চশমা পিন্ধিলে কম্পিউটাৰ বা মোবাইলৰ ৰশ্মিয়ে চকুজুৰিক বেছিকৈ ক্ষতি কৰিব নোৱাৰে। 5 নম্বৰ হৈছে দিনটোত আমি প্ৰচুৰ পৰিমাণে পানী খাব লাগে, কাৰণ বেছিকৈ পানী খোৱাৰ ফলত চকুজুৰি আমাৰ সজীৱ হৈ থাকে আৰু চকুজুৰি শুকান নহয়। তাৰোপৰি যেতিয়া আমি কম্পিউটাৰ স্ক্ৰীনৰ সন্মুখত বহোঁ, কম্পিউটাৰ স্ক্ৰীনটো আমি নিজৰ চকুতকৈ তলৰ লেভেলত ল'ব লাগে আৰু প্ৰায় 1.5 ফুট মান আঁতৰত ৰাখিব লাগে, যাতে তাৰ ৰশ্মিটোৱে চকুত ডাইৰেক্টলি এফেক্ট নকৰে। আৰু ইয়াৰ বাহিৰে আমি দিনটোৰ বেছিভাগ সময়তে ধৰক সেউজীয়া শাক পাচলি, সৰু মাছ, গাজৰ, পালেং শাক ইত্যাদি প্ৰচুৰ পৰিমাণে খাব লাগে, কাৰণ ইয়ে ভিটামিন এ ছাপ্লাই কৰে আৰু ভিটামিন এ চকুৰ কাৰণে খুব দৰকাৰী। গতিকে এই সকলোবোৰ যদি উপায় আমি অৱলম্বন কৰোঁ তেতিয়াহ'লে আমি চকুৰ শুকান হোৱা সমস্যাৰ পৰা ৰেহাই পাওঁ। তাৰোপৰি সদায় ৰাতিপুৱা উঠি আমি ব্যায়াম কৰিব লাগে। আগৰ দিনত আমাৰ ককা আইতাহঁতে কোৱা শুনিছিলোঁ যে আমি সদায় ৰাতিপুৱা শুই উঠি খোজকাঢ়িব লাগে আৰু নিয়ৰত খোজকাঢ়িব লাগে। ইয়াৰ কাৰণ কি? আমি যেতিয়া নিয়ৰত খোজকাঢ়োঁ তেতিয়া নিয়ৰে আমাৰ ভৰিত লগাৰ সময়ত আমাৰ দেহৰ উষ্ণতা হ্ৰাস পায় আৰু ইয়াৰ লগতে দেহৰ লগতে আমাৰ চকুৰ জুৰিও ঠাণ্ডা হৈ পৰে আৰু সেইখিনি সময়ত আমাৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ খুব বেছি থাকে। গতিকে অক্সিজেনৰ পৰিমাণ যেতিয়া বেছি থাকে, আমাৰ গোটেই শৰীৰে অক্সিজেন বেছিকৈ পায় আৰু সজীৱ হৈ উঠে। আৰু সেইখিনি সময়ত আমি যেতিয়া খোজকাঢ়োঁ তেতিয়া আমি বিভিন্ন বেমাৰৰ পৰাও নিজকে মুক্ত কৰি ৰাখিব পাৰোঁ। গতিকে কম্পিউটাৰ ভিজন সিন্ড্ৰোম বা ডিজিটেল আই স্ট্ৰেইনৰ পৰা আমি হাত সাৰিবলৈ হ'লে আমি সদায় ৰাতিপুৱা শুই উঠি ঘাঁহনিত খোজকঢ়া এটা অভ্যাস কৰিব লাগে। গতিকে আহক এই সকলোবোৰ উপায় অৱলম্বন কৰি আমি কম্পিউটাৰ ভিজন সিন্ড্ৰোম বা ডিজিটেল আই স্ট্ৰেইনৰ পৰা নিজকে ৰক্ষা কৰোঁ। ধন্যবাদ।